বৰপেটাৰ 43 নম্বৰ প্ৰশ্ন এটাত আছিল, এটা পৰিয়ালৰ 3জন ল'ৰা ছোৱালী আছে, অতি কমেও এটা ল'ৰা পোৱাৰ সম্ভাৱিতা হ'ল। 3জন ল'ৰা ছোৱালী, এতিয়া ল'ৰা কেইটা ছোৱালী কেইটা আমাক কোৱা নাই, আমি সেইকেইটা কল্পনা কৰি ল'ব লাগিব। গতিকে 3টা সন্তান ল'ৰা ছোৱালী হিচাপে আমি কেনেকৈ ভাগ কৰিব পাৰোঁ, প্ৰথমতে আমি সেইটো চাম। আমি ধৰি ল'লোঁ এটা পৰিয়ালত 3টাই ল'ৰা, তাৰপিছত প্ৰথম দুটাত ল'ৰা, তৃতীয়টোত ছোৱালী, প্ৰথমটোত ল'ৰা, দ্বিতীয় দুটাত ছোৱালী, প্ৰথমটোত ল'ৰা, মাজৰটোত ছোৱালী, আকৌ শেষৰটোত ল'ৰা। এনেকৈ ছোৱালীৰ ক্ষেত্ৰতো আমি এনেকৈ ছোৱালী 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 ল'ৰা, ছোৱালী ল'ৰা ল'ৰা, ছোৱালী ল'ৰা ছোৱালী, এনেকৈ মুঠ ফল আমি 8টা পাম। অতি কমেও এটা ল'ৰা থকা পৰিয়াল, অৰ্থাৎ বেছি থাকিব পাৰে কিন্তু নাথাকিলে নহ'ব, এটা থাকিবই লাগিব। গতিকে অকল এইটো বাদ দি মুঠ ফল আছিলে আমাৰ 8টা আৰু ঘটনাৰ সপক্ষে ফল হ'ব আমাৰ 7, অৰ্থাৎ নিৰ্ণয় সম্ভাৱিতা হ'ব আমাৰ 8/7। এইটো যিটো অপশ্যনত আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ। অপশ্যন ডিটোত আছে 8/7।